আকৌ একেখিনি কথাকে আজি এই নাম কৰা প্ৰকৃত একেখিনি কথা ওলাই আছে এই লোকসকল কলিৰ শেষত ভগৱান কল্কি অৱতাৰ ল'ব বুলি আমি শুনি আছিলোঁ। আজি আপোনালোকে বহু পদৰ মাধ্যমত সত্যতা প্ৰমাণ পালে জানি থওক আৰু এই কল্কি অৱতাৰ পিছতে পুনৰুক্তি সত্য যুগ পৃথিৱী মণ্ডলত সৃষ্টি হ'ব বুলিকে তা
বেয়া সেইখিনি সময়তে তেওঁ বলপূৰ্বক এইখন ভূমিত প্ৰৱেশ কৰিছিল বুলি লোকে কৃষ্ণ বৈকুণ্ঠে
বংশৰ শ্ৰীৰামপ্ৰভু যি ভকত অৱতাৰ লৈছিল যেতিয়া কলিৰ শেষ হৈ যেতিয়া কলকীয় অৱতাৰে আদেশ দিব কলকীয় অৱতাৰ আদেশ দিব যে সূৰ্য বংশ আকৌ পুনৰুজ্জীৱিত এই পৃথিৱীত সেই কালপ নামৰ গাঁওখনৰ পৰা যুগলৈ আহি এই পৃথিৱীত স্থিতি কৰি এনেদৰে চন্দ্ৰৰ সূৰ্যৰ বংশ কুমাৰ পুনৰ অৰ্ধৰ প্ৰৱৰ্তন কৰে লোকসকলক প্ৰচাৰ কৰিব বুলি আদেশে পৰিকল্পিত যদেব বহিলো Oh
সেয়া মহাজান্ত লোকে লোকে পৰিচিত হৈ আছে।
ডাকি হৰি বুলি সজা তেতিয়াহে পৰলোকৰ সেইজন বন্ধু হৰি লগ পাবা আৰু ইয়াকে নকৰিলে আমি সমস্ত মূৰ্খমতি হৈ যাম এনেদৰে লোকসকল সেই ভগৱন্তক একান্ত কথা আকৌ সেইকাৰণে মহাপুৰুষ মাধৱদেৱেও এটা মাতৃ লিখিছিল আৰু নিয়ন্তরে
দিয়া মোৰ কৰ্ম অনুসৰি য'তে জন্ম নলওঁ প্ৰভু সেই জন্মটো যেন মোৰ মনলৈ তোমাক শুনিলে পাহৰি নাযাওঁ প্ৰভু তুমি মোক এই কৃপাৰ পৰা সুখতে হওক দুখতে হওক য'ত যিতে জন্ম মুখৰ পৰা যেন তোমাক সদায় নাম ল'ব পাৰোঁ এইটোৱে তুমি তোমাৰ নিজৰ ভাই বুলি মোক এই কৃপা কৰা আৰু মই তেতিয়াহে বৰ ধন্যবাদ পাম কৃতজ্ঞ হ'ম আৰু নিৰন্তৰে তোমাৰ ৰাম 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 বুলি যুদ্ধৰ প্ৰথম পদ ও ৰাম ফুকনি ভগতি আমি শুনি সমস্ত
উলিয়াই সেই যেনেদৰে সেই হৰিণৰ পোৱালি এটা খাই পেলাই এদিনাখন আমাক পৃথিৱীত দিনে ৰাতি অসমভাৱে গৈ থকা সেই বৰদাকো এই কাৰেণ্টখিনি সম্ভৱ কৰি দিয়ে। এয়া হৈছে মনুষ্যৰ কলিযুগৰ অহংভাৱৰ মনুষ্যসকলক এই বুলি ইহাতে গলিলে মোক জিলৈ শৰীৰ সুখ হয় বেদ হৈ ৰাতি দিনে চিন্তে ৰাজা সদূৰা কেনমতে মস্তে পৃথিৱী হয় বিষয় সমস্ত ভৰিলে নপাৱে প্ৰথমে জীৱে স্বয়ং ইন্দ্ৰিয় বৰ্গক ৰাজমন্ত্ৰী সৰব কৰিলে পক্ষবাসী জানো সৰসেৱত মৈত্ৰজত আছে গজবাজি প্ৰজাবৎস কৰি লক্ষে লক্ষ্য যিনি বেপাসত এই দেহটোৰ ভিতৰত যিমান ঘূৰে আমাক কি বুলি কৰি আছে এই দেহটোকে আমি কি কৰি আছো ছটা ঋতুৰে আমাক আগুৰি আছে কাৰণে এই দেহৰ অপকৰ্ম কৰি দিনাখন বিনাশ হয়। আৰু লোকসকলে এই ছটা ঋতুকে লোভ মোহ কাম ক্ৰোধ আৰু মদ মাৎসৰ্যকে আজি এজন মনুষ্যই নিজৰ হৃদয়খনক স্থিৰ কৰি লৈ তাকে বিশ্বাস কৰি লৈ কেনেদৰে মোৰ শৰীৰটো ভাল হ'ব নহ'লেও ক'ত টকা পইচা পাই ধেৰ গাড়ী মাটি পাই ল'ব পাৰিম এইবোৰকে আশাকে সদায় আশা কৰি কৰি এদিন নিজৰ আয়ুটো পেটে নাশ কৰে। আৰু এনেদৰে আজি সেই কলিযুগৰ মহামাৰ ৰজাসকলে দুৰাচাসকলে আজি দিনে ৰাতি সেইবোৰকে চিন্তন কৰি এইখন পৃথিৱী মোৰে ঘৰ মোৰে বাংলা এইবোৰকে কৈ আজি এই বিষয় সম্পদ সভাকে লৈ আজি গৌৰৱ কৰি 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 চৰকাৰ সেই পৰীক্ষিতা পোন প্ৰথমে আমাৰ মানৱ দেহৰ যিখন ছজানৰ ভিতৰত অন্তঃকৰণৰ সোমাই থকা সেই মনৰ লগত যি ছটা ঘোঁৰা এটা হৈছে লোভ, এটা হৈছে মোহ, এটা হৈছে কাম, এটা হৈছে ক্ৰোধ, এটা হৈছে মান অভিমান। এইকেইটা ছটা ঋতু প্ৰথমতে কণ্ট্ৰল কৰি জিকি লোৱা তেতিয়াহে বাকী দেহৰ ভিতৰত থকা সমস্ত ইন্দ্ৰিয়
জিভা হাত ভৰি বায়ু বায়ু মানে তাৰ উপৰিও আৰু এটা ইন্দ্ৰিয় আছে এই ইন্দ্ৰিয়টো হ'ল মন যিসকল বুদ্ধিহীন জ্ঞানহীন সেইসকলে এইবিলাকক ভ্ৰমণ কৰে আৰু কেৱল পৃথিৱীখন জয় কৰিবৰ কাৰণে যেতিয়া এই পৃথিৱীয়ে কৈছে যদি ভগৱন্তৰ প্ৰভুক কৃপা কৰিবৰ কাৰণে বা মুখ কৰিবৰ কাৰণে যদি ইন্দ্ৰিয়বিলাকক ভ্ৰমণ কৰে তেতিয়াহ'লে ভগৱন্তৰ প্ৰভুৰ কৃপা পায় এই কথাখিনি কৈছে আৰু এটা কথা হৈছে মানুহ জন্ম হ'লে মৃত্যুৱে প্ৰতিটো মুহূৰ্তত সুবিধা থাকে আৰু যিসকল দুৰ্মতি একো নাজানে সেইসকলে উপলব্ধিও নকৰে যে এদিন জন্ম হ'লে মৰিব লাগে মৃত্যু হ'ব লাগে কিন্তু যিসকল জ্ঞানী সেইসকলে ভালদৰে উপলব্ধি কৰে যে এই পৃথিৱীৰ পৰা আমি এদিন নাইকিয়া হৈ যাব আৰু সেই তেতিয়া সেইসকলে সমস্তলৈ একমাত্ৰ ভগৱন্তৰ প্ৰভুৰ চৰণত শৰণাপন্ন হৈ এই সংসাৰ জগতৰ জনমুখ সমস্ত মুখবিলাকক পৰিহাৰ কৰি তেওঁলোকে ভগৱন্তৰ প্ৰভুৰ চৰণত আশ্ৰয় আৰু যেতিয়াই ভগৱন্তৰ প্ৰভুৰ চৰণত আশ্ৰয় কৰি ভগৱন্ত সেৱাৰ কৰ্মত ভগৱন্ত প্ৰভুৰ ভাৱত যেতিয়াই মনত নিয়োজিত কৰি সেইসকলে পৰম গতি লাভ কৰিব পাৰে আৰু এই কথাটো কৈছে যিটো হৈছে যি দ্বাদশ স্কুল ধৰক যি যুৱ ধৰ্মৰ তাৰ যুৱৰ বিষয়ে যোৱা কালিৰ পৰা আলোচনা হৈ আছে যে চাৰিটা যুগ সত্য এটা দ্বাপৰ কৰি সত্যযুগৰ জীৱসকল কৰিছিল কেৱল ধ্যান কৰি আৰু এটা যুগত জীৱবিলাকে ভগৱন্তৰ প্ৰভুৰ কৃপা লাভ কৰিছিল যজ্ঞ কৰি দ্বাপৰ যুগত পূজা কৰি কিন্তু কলিযুগৰ জীৱসকল কৰিবলগীয়া কি কৰিব লাগিব কলিযুগত কেৱল ধ্যান কৰিব সেই কলিযুগৰ কথাখিনি কৈ আছে এই কলিযুগতো জীৱবিলাকে বিভিন্ন জাত-যজ্ঞ কৰি যদি ভগৱন্তৰ প্ৰভুৰ কৃপা লাভ কৰে সেইসকলক পূজা কৰিব নোৱাৰে আৰু কলিযুগৰ ৰজাবিলাকৰ অৱস্থা ইয়াতে কৈছে যে তেওঁলোকে শৰীৰটোক সুখ প্ৰদান কৰিবৰ কাৰণে সুখত ৰাখিবৰ কাৰণে কলিযুগৰ লগাই নহয় সমস্ত প্ৰজাবিলাকে এই ব্যৱস্থা এতিয়া কলিযুগটোৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ যে কলিযুগটো বহুত আহু কৰি ৰাখোঁ কলিযুগত জীৱবিলাকে বহুত কষ্ট হ'ব লাগে আৰু কলিয়ে বিশ্বনদী ভাৰতৰ চাৰিখন পদৰে তিনিখন পদ কমুনিয়াই ভাঙে সেই বিষয়ৰ সাৰগুৰুটি ধৰ্মৰ সাৰগুৰু ধৰ্ম সাৰগুৰু আছে তেওঁৰ চাৰিখন ভৰি আৰু চাৰিখন পদ এই চাৰিখন পদৰ মূল অৰ্থটো হৈছে সত্য শৌচ ক্ষমা আৰু দয়া সত্য নামৰ যিখন ধৰ্মৰ পদ এই পদখন কলিয়ে ভাঙিব নোৱাৰে আৰু ক্ষমা শৌচ ক্ষমা দয়া এই তিনিখন পদ কলিয়ে ভাঙি পেলায় আৰু ভাঙি পেলাই মানুহৰ মাজত যি হিংসা দুৰ্নীতি অকৃতিকৰ ঘটনাবিলাক ঘটাইছে
কৰিব নোৱাৰি অৰ্জুনে সেই দাসক গৈ কৈছে যে কলি ঘৰটোলৈ কলি ক'ত আছে মই এটা ঘৰ কৰিম এইবোৰে অস্ত্ৰ লৈ অৰ্জুনে কলি বিচাৰি গৈছে অৰ্জুনৰ ঘৰত কলিয়ে স্বপ্ন এটা ডাঙৰ মই অৰ্জুনে ঘৰ কৰিম এতিয়া স্বপ্ন দেখাই অৰ্জুনক সুধিছে যে হে ৰাজু ভাল তুমি গৰুৱা আৰু কাক বিচাৰিছা তেতিয়া অৰ্জুনে কৈছে মই বলি লগ পালে বলি ঘৰ যিহেতু কলিয়ে ধৰ্মৰ চাৰি পদৰে তিনিখন পদ ভাঙিছে এটা মই তোমাক কলিক দেখুৱাই দিব পাৰিম মোৰ লগে লগে এই ব্ৰাহ্মণটো কলিয়ে অৰ্জুনক লৈ গৈছে লৈ গৈ আপোনাৰ চাহিদা তেতিয়া কৈছে ভালেই ব্ৰাহ্মণটো কলিয়ে কৈছে তোমাক কিন্তু মই কেইটামান বস্তু দেখুৱাম এই বস্তুটো যদি সঠিক কৰিব পাৰা তেতিয়াহ'লে তুমি কলিক ঘৰ কৰিব পাৰিবা যদি সঠিক উত্তৰ দিব নোৱাৰা তেতিয়াহ'লে তুমি কলিক দেখা আৰু কলিয়ে তোমাক ঘৰ কৰিব তেনেকৈ গৈ থকা অৱস্থাত অৰ্জুন গৈ আটাইৰে গৈ আছে দেখিছে এটা মানে সাগৰৰ মাজত জল পানীৰে পৰিপূৰ্ণ হৈ আছে তাতে এজন মানুহে ডিঙিলৈকে পানীত ডুব গৈ আছে তাত কৈ আছে মোক পানী অকণমান গাড়ীও পানী অকণমান খাওঁ দেখিছে ডিঙিলৈকে পানীৰ মাজত থিয় হৈ তেওঁ অকণমান পানী খায় তেতিয়া অৰ্জুনক সেই কলিয়ে সুধিছে এইটো কি দেখিছা এইটো দিব পাৰিবা পানীৰ মাজত থকা অৱস্থাত পানী অকণমান গাড়ী কৰিছে হয় অৰ্জুনে যে এইটো পানীত থাকি যেতিয়া পানী খোৱাৰ ব্যৱস্থা ভাবিছে সি অকণমান কৰিবলৈ পানী সহায় কৰিব এইটো সহজ হৈছে কিন্তু নহয় এই কলিযুগৰ সংসাৰ জগতত জীৱসমূহ বিশেষকৈ ব্ৰাহ্মণ সংসাৰ জগতৰ সমৃদ্ধিৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰ কৃষ্ণাটো কাৰণে সম্পত্তি লাগে ধন লাগে তেওঁ আৰু লাগে সেইটোৱে বুজাইছিলে তেওঁ ধনৰ মাজতেই বাস কৰি আছে আৰু সেই ধন পোৱাৰ পাছত যেন তেওঁক আৰু ধন লাগে আৰু ধন লাগিব তোমাৰ উত্তৰটো হোৱা নাই সেই স্বপ্নহী ব্ৰাহ্মণৰ জীৱন আৰু অকণমান আগুৱাই গৈ দেখুৱালে যে এটা মস্ত দঁতাল হাতী মাউতে দমন কৰিব নোৱাৰে এজনী তিনিটা মানুহে দঁতাল হাতীটোৰ কাণত ধৰি তাক বধ কৰিছে এতিয়া কি বুজিছা অৰ্জুনে এইটো বুজি পোৱা হয় দুৰ্মত জ্ঞানী পুৰুষকো প্ৰতিটি জাতিয়ে সংসাৰ জগতৰ বহু জ্ঞানী মানুহ তেওঁৰ যিটো পত্নী দিলে তেওঁক শ্ৰমাটো ঘূৰাই দিয়ে কাৰণ মায়াই জীৱসমূহৰ শুদ্ধ জ্ঞানটো ধন আৰু
দ্বিতীয় কিবা বুজিছে না তৃতীয় এটা কথা দেখুৱাইছে আমাৰ এই আধুনিক চিনেমাখনত দেখুৱাইছিল হিমন্ত বিশ্ব শৰ্মাই হাঁহি চেষ্টা আছে আধুনিক এক দুই তিনি চাৰি গৰু গাড়ী চলাই মানে গৰু কিন্তু সেই চিনেমাখনত গৰু গাড়ীখন চলাইছিলে মানে হাতীয়ে হিচাপে হাতী চলায় কিন্তু কলেজ কৰা সেই গৰু গাড়ীখন নহয় মানুহৰ গাড়ীখন মানুহে গাড়ীখন চলাই আছে ইয়ে সিংহ হিচাপে সিংহে চলায় তাৰ সিংহ পুহি দিব হিংসাৰ এই কৰিব চাৰ সেই সময়ে নিজৰ এই মানৱ ৰূপী দেহটো সম্পূৰ্ণ শাস্ত্ৰমতে ভগৱানৰ প্ৰভুৰ দায়িত্ব যে দেহ ঘোঁৰা দেহ চলাই আছে ৰথ ঘূৰাই আছে মন ঘূৰাই আছে দেহ ঘোঁৰা মন বিষয়বিলাক বিশেষকৈ মানৱ জাতিৰ শ্ৰেষ্ঠ মানৱ জাতিৰ মাজত এই সম্প্ৰীতি ভাৱটো মানুহে ৰক্ষা কৰিব পাৰে অন্য জীৱনৰ যে এজনী মাৰ চাৰিটা ছটা সাতটা হয় ৰাতি আছে গাখীৰ খাই খাবলৈ উঠিলে ডাঙৰ হয়তো কিনে এখন ডাঙৰ কৰিলে কিন্তু ইটোৰ জীৱন কিন্তু মানুহৰ পৰিণত মানুহৰ স্বভাৱটো আৰু প্ৰত্যেকজন ব্যক্তিয়ে এইটো ভাবে যে পৃথিৱীখন মই শাসন কৰিবৰ কাৰণে নিজৰ ইন্দ্ৰিয়বিলাকক গ্ৰহণ কৰে উদ্দেশ্য পৃথিৱীখন শাসন কিন্তু সেই পৃথিৱীয়ে কৈ আছে যদিহে ভগৱন্ত প্ৰভুৰ কৃপা লাভ কৰিবৰ কাৰণে যদি ইন্দ্ৰিয়বিলাকক দমন কৰে তেতিয়াহ'লে ভগৱন্ত প্ৰভুৰ কাৰণে মুখৰ মুক্তি এই মুক্তি আহে এই ৰাজনীতি মুক্তি হৈছে শাৰীৰিক সাজিত নিৰ্বাণ এই কথাখিনি আমি যোৱাকালি কৰিছোঁ ভগৱন্ত প্ৰভু থাকে বৈকুণ্ঠ শব্দৰ অৰ্থ কি বিমাৰ নাই কুণ্ঠ বৈকুণ্ঠ কুণ্ঠ য'ত হিংসা অসূয়া অসন্তুষ্ট ক্ৰোধ নাই লাজ নাই ভয় নাই তেনেকুৱা যি তেনেকৈ সেই ভাৱটো লৈ পেলাই যিজনে জীয়াই কৰিব পাৰিব সেইজন বৰ্তমান অৱস্থাৰ বৈকুণ্ঠ আৰু সেইজনে তেওঁৰ এই দেহটো ত্যাগ কৰি যোৱাৰ পাছত তেওঁ মুক্ত লাভ যদি জীয়াই থাকোঁতে যদি তেওঁ হিংসা অসূয়া হিংসা লাজ ভয় ঘৃণাৰ হৈ আছে তেওঁ কেতিয়াও বৈকুণ্ঠ লাভ কৰিব এই কথাখিনি এই যুৱ ধৰ্ম কেৱল ভগৱন্ত এই কলিযুগত জীৱবিলাকৰ ধৰ্ম সেই কথাটো ক'বলৈ যদি একমাত্ৰ ভগৱন্ত কাম লৈ ইন্দ্ৰিয় তৃপ্তিৰ যিটো ব্যৱস্থা আপত্তি ইয়াৰ কৰি ভগৱন্ত কৰোঁ বিশ্বাস কৰে তেতিয়াহ'লে সেই বস্তুৱে ভগৱন্ত প্ৰভু কৃপা আৰু কৰিব এয়াই হ'ল যুৱ ধৰ্ম
Sai,